নমস্কাৰ ৰাইজসকল, গুড ইভিনিং। কি কৰিছে আপোনালোকে? এইফালে এয়া চাওকচোন আমাৰ বাৰীৰ তিলিকি আম। এইফালে এইটো চাওকচোন ইমান সৰু। আবাই আম কেইটামান পাৰি আনিলে, ক'লে কাটা বোলে আম খাওঁ। সেইটো কাৰণে ময়ো দেৰি নকৰিলোঁ। আম খাইতো ভাল নোপোৱা মানুহ নাই বুলিয়ে ক'ব পাৰি। মই আম কাটিবলৈ বহিছোঁ। আমবিলাক কিন্তু বহুত বেছি মিঠা দেই, আমাৰ একদম পূৰা ৰসাল। কিন্তু অলপ চলপ মানে এই তিলিকি আমটোৰ পোক ওলায়। সেইটো কাৰণে উপায় নাই আৰু, পোক ওলাই যদিও খাবলৈ কিন্তু বৰ সোৱাদ। পোকবোৰনো কি, কাটি চাফা কৰি দিলেই হ'ল। আৰু ঘৰৰ আম বুলি ক'লে সোৱাদেই বেলেগ। এইকেইটা কাটিলোঁ, তাৰপাছত এইকেইটা আছে আৰু পাছত কাটিম, একেলগে ইমান গাল নাখাওঁ। এইটো এটা আদায় আৰু এটা পাৰি আনিলে, এইটো ডাঙৰ। এইজোপা আমাৰ ডাঙৰ আম গছ, এইজোপা ভালকৈ পকা নাই, এইজোপা মানে দেৰিকৈ পকে। আৰু এইজোপা তিলিকি আম, এইজোপা পকিছে। এই সৰু সৰু আমবিলাক দেখিছে যে, কিন্তু মানে মিঠা বহুত যদিও পোক ওলাইছে, পোক বহুত ওলায়। কিন্তু খাবলৈ যে ইমানেই সোৱাদ নহয়, মানে একদম কিবা মেংগ' জুচৰ নিচিনা, মাজাৰ নিচিনা তেনেকুৱা সোৱাদটো আহে। ৰ'ব আপোনালোকক খাই দেখাইছোঁ দেই। মই এইটো খালোঁ, এইটো এটাও পোক নাই, মানে মিঠা। বহুতে আকৌ আমতকৈ আমৰ গুটিটো খাই বেছি ভাল পায়। ময়ো ভাল পাওঁ, কিন্তু মই কেঁচা আম যে একদম বেয়া পাওঁ। কিন্তু আমাৰ এওঁ মানে হাজবেণ্ডে পকা আমতকৈ কেঁচা আমৰ জম তেওঁ। কেঁচা আম খাই ইমানেই ভাল পায়, ইমানেই টেঙা আম খাব পাৰে। এইফালে এইজোপা গছত আমাৰ মধুৰিও লাগিছে, পূৰা মধুৰি লাগিছে। আমাৰ বাৰীত এটা দুটাকৈ ফল মূল আছে বাৰু। তাৰপাছত পনিয়ল লাগিছে, আৰু ৰ'ব এইফালে লেটেকু গছ এজোপাও আছে, কোনজোপা জানো মই চিনি নাপাওঁ, লগা নাই বাৰু। এইফালে আকৌ এইয়া মৌচুমী টেঙা লাগিছে। এদিন আপোনালোকক ভালকৈ দেখাম বাৰু দেই, আমাৰ বাৰীত কি কি ফল মূল আছে। ইমান অভাৰ নাই যদিও মানে জেগাডোখৰ চাই বহুতকেইটাই ফল মূলৰ গছ আছে, আৰু নতুনকৈ ৰোৱাও হৈছে। সেইবিলাক বাৰু সৰু সৰু হৈ আছে, কিন্তু লগাৰ ভিতৰতো কেইটামান আছে, দেখাম বাৰু দেই। গৰম দিনকেইটা ভাল পোৱাৰ মেইন ৰিজন এইবোৰে, ফল মূলবিলাক ইমান ধুনীয়াকৈ খাব পাৰি গৰমৰ দিনত। লিচু, তাৰপাছত নৰা বগৰী, আহোম বগৰী, আমটোতো মেইন, আম আৰু লিচু। আপোনালোকে গৰমৰ দিনকেইটা এনেকৈ ফল মূল খাইছে নাই বাৰু, জনাবচোন দেই। বাৰু মই আম খাই লওঁ, বাই বাই।